নমস্কাৰ, মই অৰূপ চান্দিল্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰুৰ দেহত লাম্পি নামৰ ভাইৰাছজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ পৰা পুহিবলৈ বুলি অসমলৈ অনা গৰুৰ জৰিয়তে এইবিধ ৰোগ অসমলৈ আহিছিল। লাম্পি ৰোগ হ'লে গৰুৰ দেহত টেমুনাই দেখা দিয়ে। সঠিক সময়ত চিকিৎসা নকৰিলে গৰুৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। সাধাৰণতে চেউৰী আৰু দমৰাৰ দেহত দেখা দিয়া এই ৰোগৰ কিন্তু এই পৰ্যন্ত কোনো চিটা ওলোৱা নাই। অৱশ্যে গোট পক্স ভেকচিন দিলে লাম্পি ৰোগৰ ভাইৰাছৰ ক্ষমতা ভালেখিনি কমি যায় আৰু কমকৈ সংক্ৰমিত হয়। লাম্পি ৰোগৰ লক্ষণকেন্দ্ৰিক চিকিৎসাহে কৰা হয়। সেই গৰুৰ দেহত টেমুনা দেখিলে গোপালকসকল সাৱধান হোৱা উচিত আৰু ওচৰৰ পশু চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জটিল ৰূপ ধাৰণ কৰা লাম্পি স্কিন ডিজিজৰ বিষয়ে আজি আপোনালোকক জনাইছে বজালিৰ পশু চিকিৎসা বিষয়া ডাক্তৰ হিতেশ পাঠকে। যিটো বেমাৰ সেইটো বিভিন্ন ঠাইত দেখা দিছে। আপুনি এজন পশু চিকিৎসা বিষয়া হিচাপে এই ৰোগটোৰ বিষয়ে অকমান আমাক জনাওক। মই ডাক্তৰ হিতেশ পাঠক, পশু চিকিৎসা বিষয়া, বজালি। এটা ভালেই কথা সুধিছে, লাম্পি স্কিন ডিজিজ। এইটো এটা ভাইৰেল ডিজিজ। এইটো লাম্পি স্কিন ডিজিজ এইটো এটা বেমাৰ। এই বেমাৰটো বেছিভাগ পোৱালিৰ ক্ষেত্ৰতহে হোৱা দেখা যায়। ধৰি লওক কম সংখ্যকৰ ক্ষেত্ৰত, ডাঙৰৰ ক্ষেত্ৰত দেখা যায়। এই বেমাৰটো আমাৰ আগতে অসমত নাছিলে, কিন্তু যেতিয়া আজি 4 বছৰমান আগত ইউ.পি., বিহাৰ ইত্যাদিৰ পৰা গৰুবিলাক অনা হ'ল, সেই গৰুবিলাকৰ জৰিয়তে এই লাম্পি স্কিন ডিজিজটো হৈছে। এতিয়া লাম্পি স্কিন ডিজিজৰ ক্ষেত্ৰত আমি ল'বলগীয়া সাৱধানতা, ধৰি লওক পোৱালিবিলাকৰ হ'ল, এটাৰ হ'লে অন্যটোৰো হ'ব। গতিকে যিটো পোৱালিৰ হৈছে সেই পোৱালিটোক আমি ছেপাৰেটলি আইচলেট কৰি ৰাখিব লাগে। বাকী কেইটা যিকেইটা থাকে সেইকেইটাকো আমি গোহালিটো মজিয়াখন পৰিষ্কাৰ কৰিব লাগে, চাৰিওফালে ব্লিচিং পাউডাৰ দিব লাগে। গতিকে এনেকুৱা ধৰণৰ আমি কৰিব লাগে। আৰু যিকোনো বেলেগৰ গোপালক হওক, গৰু বেপাৰী হওক, গোহালিত সোমাব দিব নালাগে। কাৰণ গোহালিত সোমালে সেই গোপালকৰ পৰাও এই ভাইৰাছটো আহিব পাৰে। গতিকে আমি এই লাম্পি স্কিন ডিজিজত আমি কেতিয়াবা কানি এই যিটো হয়, লাম্প হয়, গোটেই বডিতে লাম্প হয়, একোটা টেমুনা নিচিনা হয়। আৰু সেই টেমুনা হোৱাতে যদি আমি ভালে আগতীয়াকৈ চিকিৎসা নকৰোঁ, তেতিয়াহ'লে সেইবিলাক ফাটি যোৱাও দেখা পোৱা গৈছে। আৰু ফাটি গ'লে ছেকেণ্ডাৰী বেক্টেৰিয়েল ইনফেকশ্যন হয়। ইনফেকশ্যন হ'লে ঘাঁটো শুকোৱাত বহুত দেৰি লাগে। লাম্পি ৰোগ যদি হয়, এজন গোপালকে কেনেকে জানিব পাৰিব যে তেওঁৰ বহু ধৰণৰ লাম্পি হৈছে? সাধাৰণতে এটা পোৱালিৰ ক্ষেত্ৰত যদি লাম্পি হয়, তেতিয়াহ'লে গোপালকজনে এনেকে ভাবিব লাগিব, গাটোত তাৰমানে দেহাটোত লাম্প হ'ব, কিছুমান টেমুনা হ'ব, আৰু গাটো যথেষ্ট পৰিমাণে টেম্পাৰেচাৰ বাঢ়িব, নাখাব। গতিকে তেতিয়া গোপালকজনে অনুমান কৰিব লাগিব যে পোৱালিটোৰ লাম্পি হৈছে। এতিয়া এই পোৱালিটোৰ ক্ষেত্ৰত লাম্পি হ'লে বা নহ'লেও আমি ইমিউন কেয়াৰ আছে, ইমিউন গোৰ আছে, ইণ্টাৰভিটা NH আছে, এনেকুৱা ধৰণৰ মেডিচিন খুৱাব লাগে। কিন্তু পশু চিকিৎসকক সুধি খোৱা উচিত। উচিত। ওচৰৰে পশু চিকিৎসক আছে, ওচৰৰে পশু চিকিৎসকক সুধি আলোচনা কৰি তেওঁৰ উপদেশ মৰ্মে আমাৰ পোৱালিবিলাকক ট্ৰিটমেণ্ট কৰিব লাগিব। আৰু ইয়াৰ কিন্তু ভেকচিন আজিলৈকে প্ৰপাৰ ডায়েগনচিছ হোৱা মেডিচিন বা হেৰিটো ওলোৱা নাই। আমি টেণ্টেটিভলিহে এইখিনি ট্ৰিটমেণ্ট কৰিব দিওঁ। আৰু কেতিয়াবা কানি ইয়াৰ কি হয়, বেছি হৈ গ'লে কেতিয়াবা আমাৰ পোৱালিবিলাক মৰাও লক্ষিত হৈছে। গতিকে আমি গোপালকক এই ক্ষেত্ৰত সাৱধান কৰি দিওঁ, যাতে তেওঁলোকে লাম্পি ডিজিজৰ ক্ষেত্ৰত, লাম্পি স্কিন ডিজিজৰ ক্ষেত্ৰত বেছি সাৱধানতা হোৱা উচিত। আপুনি অলপ আগতে কৈছে যে বিহাৰ বা উত্তৰ প্ৰদেশৰ পৰা যিবিলাক গৰু আহিল, সেই গৰুৰ লগতে এই ভাইৰাছবিধ আহি অসমত ৰোগৰ প্ৰাদুৰ্ভাৱ। তেওঁলোকে কেনেকে সতৰ্ক হৈ থাকিব লাগে এইবিধ ৰোগ নহ'বৰ কাৰণে? তেনেকুৱা কিবা নিৰ্দিষ্ট উপায় আছে নেকি? নিৰ্দিষ্ট সেনেকুৱা ধৰণৰ ডাইৰেক্ট কোনো উপায় নাই। তেওঁলোকে আমাৰ গোহালিটো পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব লাগিব। যদি আমি পোৱালিবিলাকক খুৱাওঁ, তেতিয়াহ'লে এইটো বহুত পৰিমাণে কমি যায় আৰু কমি যোৱা দেখা গৈছেও। কোন সময়ত বেছিকে হয়, এনেকুৱা কিবা কথা ক'ব পাৰি নেকি? এই এনেকুৱা ধৰণৰ সময়তে, যিটো আমাৰ বাৰিষা গৰমকালীন, এইটো আমাৰ আৰ্দ্ৰতা, জলীয় বাষ্পটো যথেষ্ট পৰিমাণে বেছি আছে। গতিকে এই বাৰিষা কালতে LSD-টো হোৱা দেখা যায়। আৰু এটা কথা, ইয়াতে যদি আমি ট্ৰায়েল দি চাইছোঁ, যিটো গোট পক্স ভেকচিন,
সেই গোট পক্স ভেকচিনটো দিলেও 50% কমি যায়।